বনাম ঔটেঙা আৰু কচুৰে মাছৰ আঞ্জা। প্ৰথমতে ঔটেঙাখিনি কাটি পানীত তিয়াই থৈ দিয়া হ'ল যাতে ক'লা পৰি নাযায়। কচুখিনি ভালদৰে কাটি ধুই প্ৰেছাৰ কুকাৰত সিজিবলৈ দিয়া হ'ল আৰু ইফালে কেৰাহীত তেল গৰম হোৱালৈকে ক'লা জিৰা, বগা জিৰা, এখিলা তেজপাত আৰু পিঁয়াজ অকণমান দি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি তাত কেঁচা জলকীয়া আৰু নহৰু এড কৰি ভালদৰে ভাজি লোৱা হ'ল। তাৰপিছত মছলাখিনি এড কৰি, যিহেতু মোৰ ঔটেঙাখিনি বইল কৰি লোৱা নাছিলোঁ, সেইকাৰণে মছলাখিনিৰ লগত একেলগে দি ভালদৰে ভাজি লোৱা হ'ল আৰু সামান্য অকণমান পানী দি সিজাই লোৱা হ'ল। সেইখিনি সিজাৰ পিছত কচুখিনি বইল কৰি লোৱা পানীৰে সৈতে কেৰাহীত দি অকণমান সময় উতল অহাৰ পিছত ভজা মাছখিনি এড কৰি আৰু অকণমান গৰম পানী দি কিছু সময়ৰ বাবে উতলিবলৈ দিয়া হ'ল। শেষত ভাল এটা ফ্লেভাৰ আহিবৰ কাৰণে অকণমান মান ধনিয়া এড কৰি কিছু সময় ৰাখি দিয়া হ'ল আৰু এয়া আমাৰ ঔটেঙা আৰু মাছৰ আঞ্জা ৰেডি। বনাবলৈ খুবেই সহজ আৰু খাবলৈও বহুত বেছি সোৱাদ লগা।